নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম চেনেল মনিটাইজ কেনেদৰে কৰা হয়। তো চাওঁ ভিডিঅ'টো লাষ্টলৈকে। চেনেল মনিটাইজ কৰিবৰ কাৰণে যদি আপোনালোকে লং ভিডিঅ'ৰ চেনেল মনিটাইজ কৰে তেতিয়াহ'লে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাটচ টাইম কমপ্লিট কৰিব লাগিব 365 ডেইজত। আৰু যদি শ্বৰ্ট চেনেল মনিটাইজ কৰিব বিচাৰে তেতিয়াহ'লে 1000 ছাবস্ক্ৰাইবাৰ আৰু 10 মিলিয়ন ভিউজ লাগিব 90 ডেইজৰ ভিতৰত, তেতিয়াহে শ্বৰ্ট চেনেল মনিটাইজ কৰিব পাৰিব আপোনালোকে। আৰু আপোনালোকৰ চেনেলত এবাউটত যাতে কিবা এটা লিখি থয়, যাতে খালী কৰি নাৰাখে। এডভান্স ফিচাৰবিলাক যাতে সকলোৰে এক্টিভ কৰা থাকে। যদি এক্টিভ কৰা নাই তেতিয়াহ'লে এক্টিভ কৰি লওক সোনকালে, যাতে পাছলৈকে মনিটাইজ কৰা টাইমত যাতে প্ৰব্লেম নহয়। যদি আপোনালোকে যদি অন কৰিব নাজানে তেতিয়াহ'লে মোৰ এই চেনেলটোত এইটোৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে, তো আপোনালোকে যাই কিনে চাই ল'ব পাৰে, নথবা মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা চাই ল'ব আপোনালোকে। যদি কিবা ইউটিউবৰ বিষয়ে আপডেট আহে তেতিয়াহ'লে মই এইটো চেনেলত জনাই দিম। তো ভিডিঅ'বিলাক যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই।